হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। গুড মৰ্ণিং সকলোলে। মৰ্ণিঙতে আপোনালোকক দেখাবলৈ হৈছে সেনালি যে নাহৰ পুলি এটা ৰুই থৈ গৈছিলোঁ আপোনালোকৰ মাজলৈ যে আপলোড ভিডিঅ' এটা দিছিলোঁ মই। সেইটোকে আজি কি হৈছেনো বুলি চাবলৈ আহিছোঁ আৰু পানী চানী দি থৈ যাম তাত। বিভিন্ন নামত ৰুইছিলোঁ নাহৰ পুলিটো আৰু তাতে পানী চানী দি থৈ যাম আৰু কি হয় ভিডিঅ'টো আপোনালোকে সকলো চালে ক'লে গম পাব। আৰু নাহৰ পুলিটো কেনেকুৱা হৈছে চাওক। আহি পাই গ'লোঁ সেইটো লাইনটোৰ কাষত, মানে লাডুৰিগড়টো এতিয়া উঠিম আৰু ৰাস্তাত। সেইটো চাওক, সেইটো লাডুৰিগড় দেখিছে আপোনালোকে, লাডুৰিগড়। আৰু মই যোনজোপা নাহৰ পুলি ৰুইছিলোঁ আৰু আপোনালোকে দেখিব পাব এতিয়া। 3, 2, 1 ষ্টাৰ্ট। এইটোৱে নাহৰ পুলিটো সিদিনা ৰোৱা চাওক। পানী চানী একো দিব দৰকাৰ নাই, ধুনীয়া হৈ আছে পুলিটো চাওক। আপোনালোকে দেখিছে যে নাহৰ পুলিটো একো বেয়া হোৱা নাই, ধুনীয়া হৈ আছে। পাত চাতবোৰ চাওক, নীলা হৈ আছে। আৰু এইফালে সেইদিনা পানী ছিটিয়াই থৈ গৈছিলোঁ আপোনালোকে দেখিছে দেখোন, পানী চানী ছিটিয়াই গৈছে, ধুনীয়া হৈ আছে গছ পুলিটো। একো পানী চানী দিব দৰকাৰ নাই। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব যে নাহৰ পুলি এটা পাহাৰৰ কাষতে ৰুইছোঁ। এইটো চব ইমান ধুনীয়া হৈ আছে পুলিটো। মই আচলতে পাহাৰৰ মাজৰ পৰা আনি গছ পুলিটো ৰোপণ কৰিছিলোঁ ইয়াত পাহাৰৰ কাষত সকলোৱে দেখিব বুলি। আপোনালোকে সেইবাবে ভিডিঅ'বোৰ মৰমো দিছে, বহুত ভালকৈ মই দেখিছোঁ। আৰু কি ক'ম, ভিডিঅ'টো ইমান ধৰে আছিলে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ যাব নাপাহৰিব। আৰু মোৰ ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ দি যাব মাথো। বাই বাই।